হাজোত মুক্তিযুঁজাৰু মহেশ চন্দ্ৰ দাসক সোঁৱৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচন। হাজোৰ পঞ্চতীৰ্থ শংকৰদেৱ শিশু বিদ্যানিকেতনত প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গৰ উদ্যোগত আৰু পঞ্চতীৰ্থ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ সহযোগত শনিবাৰে মুক্তিযুঁজাৰু সমাজহিতৈষী পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰতিষ্ঠাপক প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ জন্ম শতবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে সাহিত্যিক পেঞ্চনাৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতী আৰু চলচ্চিত্ৰ পৰিচালক তথা বিশিষ্ট নাট্যকৰ্মী পংকজ পল্লৱ শৰ্মাই। ইয়াৰ পিছতে ভাগৱত পাঠ কৰা হয় আৰু 10 বজাত আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ কৰা হয়। 11 বজাত মুকলি তথা গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই। বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহেশ মন্থন শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে ৰাজনৈতিক বিশ্লেষক প্ৰথিতযশা সাংবাদিক হাইদুৰ হুছেইনে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যশস্বী কবি সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থকং দাস কলিতা আৰু উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহী খগেন শইকীয়া। মহেশ চন্দ্ৰ দাস ডাঙৰীয়া তেখেতে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেখেত এগৰাকী ফ্ৰীডম ফাইটাৰ আছিল আৰু তেখেতে যদিও প্ৰথমৰ ফালে এটা মতাদৰ্শত বিশ্বাসী আছিল, পৰৱৰ্তী কালত তেখেতে সমাজ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ আত্মনিয়োগ কৰিছিল। এতিয়া সমাজত আচলতে নিজৰ কথা ভবা আৰু সমাজৰ কথা ভবা মানুহৰ সংখ্যা কমিছে, নিজৰ কথা ভবা মানুহৰ সংখ্যা বাঢ়িছে। আচলতে সমাজখন নিৰ্মাণ কৰে আগত আপুনি মন কৰিলে দেখিব যে সমাজখন পলিটিচিয়ানে নিৰ্মাণ কৰা বুলি কয় নহয়, সমাজখন নিৰ্মাণ কৰে সাধাৰণ ৰাইজে। আপুনি আপোনাৰ সন্মুখত বা আপোনাৰ সমাজত যিমানবোৰ বিদ্যালয় আছে, হস্পিটেল আছে, ৰাস্তা আছে, পদূলি আছে, চবৰে আধাৰ প্ৰতিষ্ঠা কৰা মানুহবোৰ হ'ল আচলতে সমাজ হিতৈষী মানুহ। আৰু চৰকাৰে পিছত সেই ৰাস্তাটো বহল কৰে, বিদ্যালয়খন চৰকাৰীকৰণ কৰে, শিক্ষকৰ দৰমহাটো নিয়মীয়া কৰে। এতিয়াতো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, এইটো ছাত্ৰ ছাত্ৰীৰ মাচুলৰ পইচাৰে আপোনাৰ বিদ্যালয়খন পৰিচালনা কৰিছে। তাৰ কাৰণ হ'ল যে ইয়াত শিক্ষা ভাল হ'ব লাগিব। শিক্ষা ভাল নহওঁতে ল'ৰা ছোৱালী নপঢ়ুৱাই, মানুহে পুজো নিদিয়ে। এতিয়া চৰকাৰী বিদ্যালয়বোৰ ধ্বংসৰ মুখলৈ গৈছে চৰকাৰৰ ভুলৰ কাৰণে। নহ'লে হঠাৎ কথা নাই বতৰা নাই, যিখন চৰকাৰী বিদ্যালয়ত আপোনাৰ ছাত্ৰ ছাত্ৰী 2000 আছিল, এই পাঠশালাকুছি বিদ্যাপীঠ নামনি অসমৰ উল্লেখযোগ্য বিদ্যাপীঠ, তাতো আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আধাতকৈ কমি গৈছে। গতিকে এই অসমীয়া মাতৃভাষাৰ বিদ্যালয় যিবোৰ চৰকাৰী বিদ্যালয় যিবোৰ, সেইবিলাকক বন্ধ কৰি গোটেই সম্পত্তি সহকাৰে পুঁজিপতিক গতাই দিয়াৰ যিটো চৰকাৰী ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে অসমীয়া সজাগ হ'বলৈ হ'লে আৰু অসমীয়া শৈক্ষিক ব্যৱস্থাটো জীয়াই ৰাখিবলৈ হ'লে এই ধৰণৰ বিদ্যালয়বোৰ জীয়াই ৰাখিব লাগিব। সেইকাৰণে মহেশ চন্দ্ৰ দাসৰ দৰে যিবোৰ মানুহে অসমীয়া জাতিৰ ভৱিষ্যতৰ কথা ভাবি এই ধৰণৰ বিদ্যালয়বোৰ স্থাপন কৰিছিল, অৱদান জাতিৰ প্ৰতি। আজিৰ সভাখন আচলতে এই ধৰণৰ বিদ্যালয়, মাতৃভাষাৰ বিদ্যালয় যদি সেইকাৰণে মই অসমীয়া ভাষা সাহিত্য আৰু অসমীয়া বিদ্যালয় জীয়াই থাকিব। 100 বছৰীয়া জন্ম জয়ন্তী পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যানিকেতনৰ এই বাকৰিত সুন্দৰভাৱে উদযাপন হয়। মহেশ চন্দ্ৰ দাস একাধাৰে মুক্তিযুঁজাৰু, এজন মানৱদৰদী চিকিৎসক, এজন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা, লগতে তেখেত পঞ্চতীৰ্থ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক আছিল। তেখেতৰ বহুমুখী ব্যক্তিত্বৰে তেখেতে
নিজৰ জীৱনচৰ্যা পাৰ কৰি তেখেতে এটা মহিয়ান জীৱন উদযাপন কৰি গৈছে। আজি 27 বছৰ পিছত, মৃত্যুৰ 27 বছৰ পিছত তেখেতৰ এই বৰ্ণাঢ্য জীৱন পৰিক্ৰমাক সামৰি আৰু সেই জীৱন পৰিক্ৰমাক সেউজ কৰাৰ এটা বিনম্ৰ প্ৰয়াসেৰে আমি মহেশ চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গ আৰু পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ সহযোগত আজি তেখেতৰ দিনজোৰা কাৰ্যক্ৰমণিকাৰে 100 বছৰ জন্ম জয়ন্তী পালন কৰিলোঁ। তাত অসমৰ বৰেণ্য বিশিষ্ট ব্যক্তিসকলে তাতে অংশগ্ৰহণ কৰিলে। বিশিষ্ট সাংবাদিক, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়া, বৰ্তমানৰ ওজস্বী ভাষণ প্ৰদান কৰা বিশিষ্ট ব্যক্তি, বিশিষ্ট কবি ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়া, ডক্টৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, শংকৰ দাস ডাঙৰীয়া আৰু খগেন শইকীয়া ডাঙৰীয়া, এইসকল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত বিশেষভাৱে জড়িত, বিশেষভাৱে দায়িত্বশীল ব্যক্তি। এইসকল লগতে শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত, এইসকল ব্যক্তিয়ে আমাৰ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানক জীপাল কৰিলে, অনুষ্ঠানৰ নান্দনিকতা প্ৰদান কৰিলে। আৰু এই ক্ষেত্ৰত আমাৰ সকলো ৰাইজ, পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনসমূহ আচাৰ্য প্ৰমুখে কৰি মহেশ চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষী সকলোৱে আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মহেশ চন্দ্ৰ দাসৰ যি জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমাক সামৰি মহেশ মন্থন নামেৰে এখনি সোঁৱৰণি গ্ৰন্থ প্ৰস্তুত হৈছে। তেখেত আজি এই সোঁৱৰণি গ্ৰন্থখন প্ৰতিষ্ঠা সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে। আৰু এই ক্ষেত্ৰত মহেশ মন্থনত আপোনাৰভাৱে সকলোৱে মহেশ চন্দ্ৰ দাসৰ জীৱন পৰিক্ৰমা, জীৱনচৰ্যা নতুনকৈ উত্থাপন কৰিবলৈ, নতুনকৈ বিশ্লেষণ কৰিবলৈ, নতুনকৈ অনুসন্ধান কৰিবলৈ আমি বিনম্ৰ প্ৰয়াস কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।